সুপাৰষ্টাৰ প্ৰভাস অভিনীত আদিপুৰুষ সিনেমাখনক লৈ দেশজুৰি বিবাদ অব্যাহত আছে। এবাৰ আদিপুৰুষ চলি থাকোঁতে সিনেমা হলৰ ভিতৰত উত্তপ্ত পৰিস্থিতি। আধাতে আদিপুৰুষৰ প্ৰদৰ্শন বন্ধ কৰি দিলে হিন্দু সংগঠনে। মহাৰাষ্ট্ৰৰ এটা সিনেমা হলত হিন্দু সংগঠনৰ হুলস্থুল। পালঘৰৰ নালচাপুৰাৰ এটা মাল্টিপ্লেক্সত হিন্দু সংগঠনৰ সদস্যই উদ্ভণ্ডালি কৰিলে। আদিপুৰুষৰ প্ৰদৰ্শন বন্ধ কৰাৰ লগতে মাল্টিপ্লেক্সৰ বিষয়াকৰ্মীৰ সৈতেও বাকযুদ্ধত লিপ্ত হয় হিন্দু সংগঠনৰ সদস্যসকল। নেপালৰ কাঠমাণ্ডুতো নিষিদ্ধ আদিপুৰুষৰ প্ৰদৰ্শন। উল্লেখযোগ্য যে এই ছবিখন আৰম্ভণিৰ পৰাই বিতৰ্কত আছিল। ৰিলিজ হোৱাৰ পূৰ্বৰ পৰাই এই ছবিখনক লৈ বিতৰ্ক ঘনীভূত হৈ আছিল আৰু শেহতীয়াভাৱে যেতিয়া ছবিখনে মুক্তি লাভ কৰাৰ পাছতো এই ছবিখনক লৈ বহু লোক অসন্তুষ্ট। তাত সকলো চিত্ৰায়ন অতি বিকৃত ৰূপত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰা হৈছে। ৰামায়ণক বিকৃত ৰূপত উপস্থাপন কৰা হৈছে বুলি কোৱা হৈছে। আধ্যাত্মিকতাৰ বা ভাৰতীয় ৫,০০০ বছৰীয়া সভ্যতাৰ কথা অতি বিকৃত ৰূপত উপস্থাপন কৰা হৈছে। সংলাপবোৰো অতি বিকৃত ৰূপত আছে বুলি অভিযোগ কৰিছে বিভিন্নজনে। আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। কাম কৰে